নীলজ্জ নিকৃষ্ট কুলাংগাৰ পুত্ৰ বোৱাৰী বাবেই ঘৰ এৰিবলৈ বাধ্য হল এগৰাকী 80 ঊৰ্ধৰ মাতৃয়ে সন্তান এটা কিমান তললৈ গলে এনে কাৰ্য কৰিব পাৰে কিমান নিৰ্যাতন চলালে এগৰাকী মাতৃয়ে নিজ বাসগৃহ এৰিব পাৰে এনে মানৱতাক ভুল উন্থিত কৰা ঘটনা সংঘটিত হৈছে নগাঁও জিলাৰ কচুৱাৰ লুটুমাৰীত কুলাংগাৰ পুত্ৰ বোৱাৰীৰ অকথ্য মানসিক নিৰ্যাতনত ঘৰ এৰিবলৈ বাধ্য হল 80 ঊৰ্ধৰ মাতৃগৰাকীয়ে ঘটনা অনুসৰি দেওবাৰে পুৱাবেলা নগাঁৱৰ ননৈৰ পানী খাইটিৰ পথৰ দাঁতিত স্থানীয় লোকে প্ৰত্যক্ষ কৰে বিশেষভাৱে সক্ষম এই বৃদ্ধ মহিলাগৰাকীক পথৰ কাষত বহি উচুপি থকা অসহায় দিশহাৰা বৃদ্ধগৰাকীৰ অৱস্থা প্ৰত্যক্ষ কৰি স্থানীয় একাংশ লোকে সহায় কৰিবলৈ আগবাঢ়ি যায় আৰু তেতিয়াই পোহৰলৈ আহে নিজ ঘৰতে পুত্ৰ বোৱাৰীয়ে 80 ঊৰ্ধৰ বৃদ্ধা মাতৃগৰাকীক কৰা মানসিক নিৰ্যাতনৰ কথা যাৰ বাবে কচুৱাৰ লুটুমাৰী ঘৰ এৰি খুজাই জীয়ৰী ঘৰলৈ ওলাই অহা বৃদ্ধাগৰাকী বাট হেৰুৱাই পালেহি নগাঁৱৰ পানী খাইটিত বাট হেৰুৱা বৃদ্ধা মাতৃৰ এনে দুৰাৱস্থা প্ৰত্যক্ষ কৰি পানী খাইটিৰ ৰাইজে ফোনযোগে 2 পুত্ৰৰ লগত যোগাযোগ কৰিছিল যদিও পুত্ৰৰ পৰা নাপালে কোনো আশানুৰূপ সঁহাৰি পিছত ননৈ আৰক্ষীৰ সহযোগত বৃদ্ধাগৰাকীক পানী খাইটিৰ ৰাইজে সমজাই দিয়ে ৰাঙলুস্থিত বৃদ্ধাশ্ৰমত বৃদ্ধা মাতৃক মানসিক নিৰ্যাতন চলোৱা পুত্ৰ বোৱাৰীয়ে আৰক্ষীৰ আইনগত ব্যৱস্থা গ্ৰহণৰ দাবী কৰিছে পানী খাইটিৰ ৰাইজে এনে কুলাংগাৰ পুত্ৰ বোৱাৰীৰ বিৰুদ্ধে আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয় পৰিয়ালৰ লোকৰ ভিতৰত আমি এটা নম্বৰ পাইছিলোঁ তেখেতে সৰু পুত্ৰ বুলি ক'লে আৰু সৰু পুত্ৰই এটা কথা কৈছে যে ডাঙৰ পুতেকৰ লগত আছিল ডাঙৰ পুতেকে তেখেতক পঠিয়াই দিলে কিন্তু তেওঁ এতিয়া কামপুৰ থানাত দিলেহে এই আইগৰাকীক তেওঁ ল'ব পাৰিব তাৰ নাম গম পালোঁ হিৰমাই দেৱী কিন্তু তেখেত উত্তৰ চামচুকী গাঁৱৰ কামপুৰৰ নিবাসী তেখেতক সম্পূৰ্ণ নিজৰ ল'ৰা ছোৱালী এৰি দিলে তেওঁ হতভম্ব হৈছে সেই হেতুকে আজি আমি সকলো ৰাইজ মিলি পেলাই তেখেতক চলিবৰ বাবে কিবা এটা অৰিহণা আগবঢ়াইছোঁ লগতে আমি ননৈ জিলা প্ৰশাসনক তেখেতক সমজাই দিছোঁ এখন বৃদ্ধ আশ্ৰমত ৰাখক ভালদৰে আৰু তেখেতৰ যিকেইটা জীৱন থাকে সেই জীৱনকেইটা শান্তিত থাকক আৰু ৰাইজলৈ এটা অনুৰোধ যে কোনো সন্তানে এনেকুৱা আইসকলক কেতিয়াও যেন এৰি নিদিব কাৰণ মাতৃ হৈছে সবতকৈ ডাঙৰ সেইটো কাৰণে আইসকলক কেতিয়াও এৰি নিদিব আৰু এই বৃদ্ধগৰাকীলৈ চাওক তেখেতৰ ভাগি পৰিছে আমি সহায় কৰিছোঁ